হাই মৰমৰ ল'ৰা ছোৱালীসকল, আজি আমি ক্লাছ 10ৰ গণিতৰ অনুশীলনী 5.2ৰ প্ৰশ্ন নম্বৰ 12ৰ পৰা সমাধান আৰম্ভ কৰিম। আমাৰ 12ত কি আছে যে দুটা সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰ একে। দুটা আমাৰ সমান্তৰাল প্ৰগতি হ'ব আৰু সিহঁতৰ কি হ'ব সাধাৰণ অন্তৰটো একে। সিহঁতৰ 100তম পদ দুটা পাৰ্থক্য 100, তেন্তে সিহঁতৰ 1000তম পদ দুটা মাজৰ পাৰ্থক্য কিমান? এটা আমাৰ সমাধান ওলাব লাগে। এটা আমি যদি এইটো সমাধান সলিউশন যদি আমি কওঁ যে আমাৰ কিমানটা সমান্তৰাল প্ৰগতি আছে? দুটা, কিন্তু সিহঁতৰ আকৌ সাধাৰণ অন্তৰটো আমাৰ কি আছে? একেই আছে। তেতিয়াহ'লে ধৰা হল সমান্তৰ প্ৰগতি দুটা, আমি ধৰি ললো সমান্তৰ প্ৰগতি দুটা A1 A2 A3 এনেকে যায় AN আৰু B1 B2 B3 যায় BN এনেকে। এইটো এটা আমাৰ সমান্তৰ প্ৰগতি আৰু এইটো এটা আমাৰ সমান্তৰ প্ৰগতি। এতিয়া প্ৰথম যিটো সমান্তৰ প্ৰগতি আছে ইয়াৰ 100তম পদ কি হ'ব? আমি কি লিখিব পাৰোঁ? A100। এইটো কি হ'ব? আমাৰ কি আছিল? নিয়ম আছিল যে যিমানতম পদ হয় সেইটো আমাৰ কি হ'ব? প্ৰথম পদৰ লগত প্ৰথম পদ যোগ কি হ'ব? তাতকৈ 1 - D। তাৰমানে 100তম পদ, তাৰমানে 100 - 1 হ'লে কিমান হ'ব? 99D। এইটো আকৌ এই দ্বিতীয় পদটোৰ দ্বিতীয় যিটো আমাৰ সমান্তৰ প্ৰগতি আছে ইয়াৰ 100তম পদ কি হ'ব? B100 = B1। ইয়াৰ প্ৰথম পদ কি আছে? B1 যোগ 99D। ইয়াতে আমাৰ কি হ'ব? D সাধাৰণ অন্তৰ D, ইয়াতে সাধাৰণ অন্তৰ D, কিয়নো ইহঁতৰ কিন্তু সাধাৰণ অন্তৰটো আমাৰ একেই আছে। গতিকে আমাৰ D1 বা D2 আমি দিব নালাগে, আমাৰ একেই থাকিব, D থাকিব। এতিয়া আমাৰ ইহঁতৰ পাৰ্থক্য এতেকে A1 100 B100তম পদ হ'লে কি হ'ব? আমাৰ A1 + 99D বিয়োগ B1 + 99D এনেকুৱা হ'ব। এতিয়া আমি কি লিখিব পাৰিম? A1 যোগ 99D এইটো ইমপ্লাইজ, এটা আমি ইমপ্লাইজ লিখিব পাৰোঁ। এটা আমাৰ দিয়া আছে ইমপ্লাইজ 99 - B1 - 99D = এই পাৰ্থক্যটো আমাৰ কিমান দিয়া আছে? 100 দিয়া আছে। আমি 100 লিখিব পাৰোঁ। এতিয়া 99D কেনচেল, কি থাকিব? A1 - B1 = 100। এইটো আমি পালোঁ। আকৌ যদি আমি কওঁ 1000তম পদৰ পাৰ্থক্য, গতিকে 1000তম পদ কি হ'ব? A1000 = A1 + 999D। আৰু কি হ'ব? দ্বিতীয়টো প্ৰগতিৰ হ'ব B1000 = B1 + 999D। আমাৰ এইটো কিয় আছিল? যে N - 1D, তাৰমানে যিমানতম পদ ওলাম তাতকৈ 1 বিয়োগ হ'ব Dৰ সংখ্যা। এতিয়া এই দুটা যদি আমি পাৰ্থক্য যদি লিখোঁ, তাৰমানে এইটো যদি লিখোঁ A1000 - B1000 = কি হ'ব? A1 + 999D minus B1 + 999D হয় না? তেতিয়াহ'লে A1 + 999D minus B1 - 999D
প্লাছ 999d মাইনাছ 999d কেঞ্চেল কৰিলে কি থাকিব ইয়াত থাকিব আমাৰ a1 মাইনাছ b1 কিন্তু আমি ইয়াতে কি পাইছোহি a1 মাইনাছ b1 কিমান 100 তাৰমানে এইখিনি ভ্যালু আমি কি দেখাব পাৰো 100 তাৰমানে কি 1000তম পদ দুটা মাজৰ পাৰ্থক্য আমি কি পালো 100 পালো 100 ইকুয়াল টু 100 এতেকে 1000তম পদ দুটাৰ মাজৰ পাৰ্থক্য কি হ'ব 100 নিশ্চয় বুজি পালে নিশ্চয় এতিয়া আমি আকৌ যদি আমি নেক্সট যদি আমি কৰো 13 নম্বৰটো কি আছিল এটা আমাৰ একদম সহজ কথা এটা আমি এটা মুছি দিছো আপোনালোকে এটো পজ কৰি লিখি লব এটা আমাক কৈছে 13 নম্বৰ কৈছে যে কিমানটা তিনি অঙ্কযুক্ত সংখ্যা হাতেৰে বিভাজ্য তানে তিনিটা অঙ্কযুক্ত নাম্বাৰ হ'ব লাগিব সংখ্যা হ'ব লাগিব আৰু তাৰে কিমানটা আমাৰ হাতেৰে বিভাজ্য মিনিং কি হ'ব তা মানে এই হাতে দি আমাৰ হেতু হৰণ যোৱা হ'ব লাগিব তেতিয়ালে তিনিটা অঙ্কযুক্ত সংখ্যা কোন আছে যেনেকৈ আমাৰ 100 পৰা কোনবিলাক আছে 100 পৰা আৰম্ভ কৰি কি হ'ব 999 এই ইমানটা এই কেইটা সংখ্যা আমাৰ কি হ'ব তিনিৰে হাতেৰে বিভাজ্য এই তিনিটা ইমানটা সংখ্যা আমাৰ কি আছে তিনিটা অঙ্কযুক্ত সংখ্যা আছে ইয়াৰ ভিতৰত আমাৰ কিমানটা সংখ্যা হাতেৰে আমাৰ কি হ'ব বিভাজ্য হ'ব তানে হাতে দি হৰণ যোৱা হ'ব এটা যদি আমি ধৰো 100 আমাৰ হাতে দি হৰণ যাব নেকি হ্যাঁ 10ৰ মাজত কি হ'ব একবাৰ 3 থাকিব 30ৰ মাজত কি হ'ব 4 7 গুণ 28 2 বাকি ৰব না যায় তেতিয়ালে আমাৰ কিমান হ'ব 100 যাব নেকি 3 বাকি হ'ব না যায় 102 হলে কি হ'ব 4 বাকি না যাব 103 হলে 5 বাকি হ'ব না যাব 104 হলে 6 বাকি হ'ব না যাব 107 হলে কি হ'ব 7 15 গুণ 105 হ'ব তেতিয়ালে আমি কি কৰিম যদি এইটো যদি হয় আমি সমাধানত লিখিম তেল ইয়াৰ যেটো আমাৰ কি হ'ব সমান্তৰ প্ৰগতি হ'ব হেতু কি হ'ব হাতেৰে বিভাজ্য যোৱা গতে আমি ইয়াতে লিখিব পাৰো যে তিনিটা অঙ্কযুক্ত হাতেৰে বিভাজ্য যোৱা সংখ্যাৰ তালিকা কি হ'ব 105 তাৰপিছত আৰু 7 বাঢ়ি যাওক 112 তাৰপিছত আৰু 7 হলে 119 লাষ্টত যায় আমাৰ কি হ'ব 999 এটো আমাৰ কি হ'ব তানে ইয়াতকৈ তো ডাঙৰ হ'বই নোৱাৰে তেতিয়ালে আমাৰ 4টা অংক বিশিষ্ট হ'ব গতিকে আমি 3টা অংক বিশিষ্ট থাকিবলৈ হলে 9ৰ মাজত 7 একবাৰ 2 থাকিল 29 গতে 29ৰ মাজত 7 4 বা 28 1 থাকিল 19ৰ মাজত কিব 2 বা 5 বাকি থাকিব তেতিয়ালে আমাৰ কি হ'ব এটা আমাৰ না যায় তে ইয়াৰ পৰা 5 বিয়োগ কৰিলে কি হ'ব 994 লাষ্টত হ'ব আমাৰ 994 ইয়াতকৈ আমাৰ যিকোনো ইয়াতকৈ যদি আমি আৰু ডাঙৰ সংখ্যা যদি লও 3টা অংক বিশিষ্ট হয়তো আমি কি পাম
995 995 996 997 998 বা 999 পাম কিন্তু সেইকেইটা কিন্তু আকৌ 7ৰে কি নহব হৰণ নাযাব বিভাজ্য নহব গতিকে সেইটো নহয় এইটোহে আমাৰ কি হ'ব লাষ্ট সবতকৈ ডাঙৰ কি হ'ব 7ৰে বিভাজ্য যোৱা আমাৰ সংখ্যা তো ইয়াৰ পৰা আমি এটা ক'ব পাৰো ইয়াত কি হল কেইটা সংখ্যা তাৰ মানে সংখ্যা এনৰ মান ওলাব লাগে এটা আমাৰ a কিমান হল 105 d সাধাৰণ অন্তৰ 112 বিয়োগ 105 কি হ'ব হে 7 হ'ব আৰু এটা আমাৰ শেষৰ সংখ্যাটো কি আছে an আমাৰ বা l আমি শেষৰ সংখ্যা বা লাষ্ট টাৰ্ম বুলি কোৱা হয় an আমাৰ কিমান দিয়া আছে 994 ওলাব লাগে কি n ওলাব লাগে কিমানটা সংখ্যা আছে এটা an মানে এইখিনি কিন্তু আমি জানো যে কি জানো an মানে কি হ'ব a plus n minus 1 d is equal to কি দিয়া আছে 994 এটা ইয়াৰ পৰা মান বহাই দিয়ক a ৰ মান কিমান 105 n বিয়োগ 1 d ৰ মান কিমান 7 সমান কি হল 994 কিমান পালো 994 এটা যদি আমি n minus 1 into d এইখিনি যদি আমি এইফালে লৈ যাও এইফালে প্লাস আছে কি হ'ব এইফালে যায় বিয়োগ হ'ব 994 বিয়োগ 105 গলে কি হ'ব 14 5 গলে 9 8 8 শূন্য গলে 8 আৰু এইটো হ'ব 9 9 1 গলে 8 তেতিয়াহ'লে আমাৰ কি হ'ব n minus 1 কিমান হ'ব n minus 1 ৰ লগত 7 টো পূৰণ হৈ আছে গতি আমি সোফালে লৈ গলে হেতু কি হ'ব হৰণ হয় গতি আমি এটু কি লিখিব পাৰো 7 889 by 7 7 এ যদি আমি এটু হৰণ কৰো একবার এটু হ'ব 1 1 7 গল 1 থাকিল 18 18 মাজত 7 কি হ'ব দুইবাৰ 14 4 থাকিল 4 আৰু 9 49 49 7 7 গুণ 49 7 বাৰ তে ইয়াত আমি কি পালো n minus 1 is equal to 1 to 7 তেতিয়া আমি ইয়াতে লিখিব পাৰো n is equal to 1 to 7 এই minus n আমি যদি ফালে লৈ যাও প্লাস হৈ যাব তে কি হ'ব n is equal to 1 to 8 হ'ব তাৰ মানে কি হৈছে আমাৰ তিনিটা অংকযুক্ত সংখ্যা কি হ'ব 7ৰে বিভাজ্য সংখ্যা হ'ব আমাৰ 128 টা এতেকে তিনিটা অংকযুক্ত 7ৰে বিভাজ্য সংখ্যা কি হ'ব 128 টা থাকিব এটা আমাৰ হ'ল তাৰ পিছত আমি আহো এটো নিশ্চয় বুজি পালে এটা আমাৰ 13 14 আহিব 14 নাম্বাৰটো কি আছে এটা 14 নাম্বার ইয়াতে দেয়া আছে নাম্বার 14 ইয়াতে কৈছে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে এতে আকৌ কি বুলি কৈছে 10 আৰু 250 ৰ মাজত কি হ'ব লাগিব 4 ৰ গুণিতক মানে যিবিলাক 4 দি হৰণ যায় যেনেকে 4 ৰ যদি আমি হেৰি কও এই তালিকা যদি কও পুৰণৰ নেওতা তে 4 1 গুণ 4 এটো হ'ব কিন্তু এটা আমাৰ 10 ৰ ভিতৰ নপৰে 4 2 গুণ 8 এটো হ'ব 4 ৰ গুণিতক কিন্তু এটো 10 ৰ ভিতৰ নপৰে 10 তকৈ তলত 4 3 গুণ 12 হলে কি 10 আৰু কি হ'ব 250 ৰ মাজত থাকিব 4 4 গুণ 16
এইটো 10 আৰু কি হ'ব 250ৰ মাজতে থাকিব এনেকৈ আমি গৈ লাষ্টত আমি শেষ কৰিম যে 250টো আমাৰ 4 দি হৰণ যায় নে নাই কিমান হ'ব তাতকৈ ডাঙৰ হ'ব নোৱাৰিব বা 250 নহয় তাৰ মাজত থাকিব লাগিব এটা চাও আমি যদি এনেকৈ লিখো সমাধান কি যে 10 আৰু 225ৰ মাজত থকা 4ৰ গুণিতকৰ তালিকা কি হ'ব 12 হ'ব 12 16 তাৰপিছত 20 একেটা আমাৰ কি হ'ব 4ৰ গুণিতক হ'ব তানে 4 দি হৰণ যাব এনেকৈ যায় যে লাষ্টত 250 হ'ব নে নাই 250 যদি আমি দিও ইয়াতে কি হ'ব 25 25ৰ মাজত যাব 4 6 বাৰ হাতত থাকি 4 6 গুণ 24 1 থাকিব 10 10ৰ মাজত যাব 2 বাৰ বাকি 2 থাকিব তাৰ না যায় যে 2 যদি ইয়াৰ পৰা বিয়োগ কৰি দিও 248 এটো হ'ব শেষৰটো হ'ব তেলে 248 248 তাহলে আমি হে আগৰ নিচিনা কৰিম ইয়াত কি হ'ব a = 12 d = যেটো আমাৰ সাধাৰণ অন্তৰ 12 16 - 12 4 আৰু শেষৰ টাৰ্ম যেটো আমাৰ কি আছে an এটো আমি দিলো 248 এটো হ'ব তে কিমানটা বিভাজ্য সংখ্যা থাকিব এটা আমি ওলাব তানে n যদি আমি ওলাব পাৰো হেইটোই হ'ব গতিকে we know that বা আমি জানো যে we know that কি পাম যে an = কি হ'ব a + n - 1 d আমি যদি এটো এনেকৈ কৰো a এর মান কিমান 12 n - 1 d এর মান কিমান 4 আৰু an মানে শেষৰটো 248 আমি এনেকৈ লিখিব পাৰো এটো যদি লিখো তেতিয়ালে হ'ব n - 1 * 4 = 248 এই 12 টো আমি এইফালে লৈ যাও কি হ'ব এইফালে একো চিন নাই মানে যোগ আছে সেইফালে যে আমাৰ কি হ'ব নিশ্চয় বিয়োগ হ'ব তেতিয়ালে আমি কি পাম n - 1 হোল ইনটু 4 ইয়াৰ পৰা এটো বিয়োগ কৰক 8 ৰ পৰা 2 গলে 4 6 4 ৰ পৰা 1 গলে 3 আৰু থাকিল 2 236 এটা কি আছে n - 1 যদি আমি লওঁ ইয়াৰ লগত হোল ইনটু আমাৰ কি 4 এইফালে গলে কি হ'ব এটা আমাৰ পূৰণ আছে এইফালে গলে হ'ব হৰণ কৰিলে কি হ'ব এটা হ'ব 23 23ৰ মাজত 5 বাৰ 4 5 গুণ 20 থাকিলে আমাৰ কিমান 3 3 আৰু 6 মিলি হ'ব 37 37ৰ মাজত 4 9 গুণ কিমান 4 9 গুণ 37 9 তেতিয়ালে আমাৰ কি হ'ব n - 1 59 এদিকে n = কি হ'ব 59 + 1 হ'ব তেতিয়ালে n হ'ব 60 তাৰ মানে কি হ'ব 10 আৰু 250ৰ মাজত আমাৰ কি হ'ব 4ৰ গুণিতক হ'ব 60টা এতেকে 10 আৰু 250ৰ মাজত 4ৰ গুণিতকৰ সংখ্যা কিমান হ'ব 60টা হ'ব নিশ্চয় বুজি পালে এতিয়া ইয়াৰ পিছত আমাৰ কি হ'ব 15 নম্বৰ 15 নম্বৰটো কি আছে
15 নম্বৰ ইয়াত আমাৰ 15 নম্বৰ ক'ব 15 কৈছে যে n ৰ কি মানৰ বাবে 63 65 67 আৰু 3 10 17 এই সমান্তৰ প্ৰগতি দুটাৰ n-তম পদ দুটা সমান হ'ব তেতিয়াহ'লে আমাৰ কি মান হ'ব এটা শ্ৰেণী আমাৰ দিয়া আছে কি 63 65 67 এনেকে বাঢ়ি গৈ আছে আৰু এটা দিয়া আছে আমাৰ 3 10 17 এনেকে বাঢ়ি গৈ আছে দুটা শ্ৰেণী এটা আমাৰ কথা হ'ল যে ইয়াৰ যে n ৰ কি মানৰ বাবে এই প্ৰশ্নটো n ৰ কি মানৰ বাবে এই দুটা সমান্তৰালবৰ্তী দুটা n-তম পদ দুটা সমান হ'ব তাৰমানে আসল কথাটো হ'ল এইটো আমাৰ কি 63 65 67 এই দুই দুইকে বাঢ়ি গৈ আছে এটা আছে আমাৰ কিমান 3 পৰা আৰম্ভ হৈছে 3 10 17 7 বাঢ়ি গৈ আছে গতিকে ইয়াৰ n-তম পদ মানে ইয়াৰ n-তম পদ সমান তাৰমানে ইয়াৰ কিমান নম্বৰ পদ এইটো যেনেকৈ আমাৰ তৃতীয় নম্বৰ পদ ইয়াৰ হ'ল এইটো তৃতীয় নম্বৰ পদ কিমান কম বেছি ইয়াতকৈ ই আমাৰ 50 বেছি হৈ আছে ই আমাৰ কি হৈছে 50 কম হৈ আছে তাৰ আগৰটো আমাৰ কি আছিল 65 আৰু এটা আছিল 10 ই কিন্তু আমাৰ কি আছিল 10 যদি আমি হেৰি কৰি দিওঁ 55 বেছি হৈ আছে ইয়াতে লাহে লাহে দেখা যায় কি আমাৰ কি এইটোৰ যে পাৰ্থক্যটো লাহে লাহে কমি গৈছে এনে যাই কোনটো পদত যায় কি হ'ব এই দুটা কি হ'ব সমান হৈ যাব সেইটো আমি নাজানো আমি সেইটো n বুলি কোৱা হৈছে n-তম পদ সমান গতিকে n ৰ মান আমি ওলাব লাগিব তেল ইয়াত আমি কি পাম ইয়াত a = কি 63 d কিমান কওকচোন ইয়াৰ d হ'ব আমাৰ 65 - 63 2 ইয়াৰ আমাৰ কি হ'ব a এইটো হ'ব আমাৰ a হ'ব 3 আৰু ইয়াৰ d কিমান হ'ব d হ'ব 10 - 3 = 7 तर ইয়াৰ n-তম পদ কিমান হ'ব n-তম পদ an = কি হ'ব এইটো a plus n minus 1 d কি হ'ব এইটো a plus n minus a মানে কিমান 63 plus n minus 1 d মানে কিমান এইটো হ'ব 2 তাৰ মানে এইটো হ'ব আপোনাৰ 63 plus twice n minus 2 তাৰ মানে এইটো হ'ব twice n 63 minus 2 61 আকৌ ইয়াৰ n-তম পদ কি হ'ব an = a plus n minus 1 d a কিমান ইয়াৰে 3 plus n minus 1 d হ'ল 7 এইটো কি হ'ব 3 plus 7n minus 7 এইটো হ'ব 7n minus 7 আৰু plus 3 কি হ'ব -4 কিন্তু আমাক কি বুলি কৈছে যে ইয়াৰে n-তম পদ আৰু ইয়াৰ n-তম পদ এই দুইটা কি হ'ব সমান গতিকে এটা আমি যদি কওঁ according to question নাইবা প্ৰশ্ন মতে কি বুলি কৈছে twice n বা এটো দিও 7n minus 4 ইয়াৰ n-তম পদ ইয়াৰ n-তম পদৰ লগত সমান twice n plus 6 n ৰ মান কিমান হ'ব কাৰণ কিমান নম্বৰ পদ যায় সমান হ'ব এটা হল 7n 2 twice n এইফালে আনিলে কি হ'ব minus twice n 61 এইটো যে আমি এইফাল লৈ যাও কি হ'ব +4 তেতিয়ালে হ'ব 7n ৰ পৰা twice n গলে কি হ'ব +5n 61 plus 4 65 তেলে n = কিমান পাম আমি 65/5 কাটিলে হ'ব
13 therefore n is equal to 13 answer যে n ৰ কিমান মানৰ কাৰণে সমান হ'ব 13 নম্বৰ টাৰ্মছ ইয়াৰ 13 নম্বৰ টাৰ্মছ যি হ'ব ইয়াৰ সেই 13 নম্বৰ টাৰ্মছ কি হ'ব একেই হ'ব বুজি পালে নিশ্চয় এটা হ'ব আমাৰ 16 নম্বৰ 16 number terms এটা আমাৰ 16 number terms কি কৈছে 16 number অংকটো কি বুলি কৈছে 16 number কৈছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদ টু 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ কিমান 12 ডাঙৰ সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা এটা আমাৰ সমান্তৰ প্ৰগতি আমি নাজানো গতিকে ধৰা হল কি যে প্ৰথম পদ এ সাধারণ অন্তর ডি এইটো ধৰিলো গতে ইয়াৰ আমাৰ কি বুলি কৈছে তৃতীয় পদ 16 তৃতীয় পদ মানে কি হ'ব তেকে a3 is equal to a plus twice d হয়নে তামান এইটো বুজাইছে therefore a plus twice d is equal to 16 এটো এটা কন্ডিশন দিয়া আছে নেক্সট আকো আমাক কোৱা হৈছে তৃতীয় পদটো 16 সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ সপ্তম পদ কি হ'ব এ আকো সপ্তম পদ হ'ব a plus 6d সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ পঞ্চম পদ কি হ'ব a plus 4d এটা এই দুটা আমি কি লিখিলো সমান লিখিলো এটো নহব এইটো ই কি আছে ইয়াতকৈ 12 ডাঙৰ আছে গতি ইয়াৰ লগত আমি কি কৰিলো 12 যোগ কৰি দিলো এটা সমান হল ই কি আছে ইয়াতকৈ 12 সৰু গতি ইয়াক 12 দিয়াৰ লগে লগে সমান হৈ গল নাইবা ই 12 ডাঙৰ গতি ইয়াৰ পৰা 12 বিয়োগ কৰিলে সমান হ'ব অথবা ইয়াৰ লগত 12 যোগ কৰিলে সমান হ'ব ইয়াতে বিয়োগ কৰিলে আকৌ হেইফাল নিলে হেই যোগে হৈ যাব এইটো তেতে আমাৰ কি লাগে এই সমান্তৰ প্ৰগতিটো ওলাব লাগে নিৰ্ণয় কৰিব লাগে এটা চাওকতে এ কেনসেল যাব তেলি কি থাকিব 6d এটো এফাল আহিলে 4d এটো থাকিব 12 6d পৰা 4d গলে কি হ'ব টুৱাইস d 12 the d কিমান হ'ব 12/2 is equal to 6 d ৰ মান সাধাৰণ অন্তৰৰ মান কিমান হ'ব 6 এটা প্ৰথম পদ কি হ'ব আমি এতিয়া d ৰ মান 1 নং সমীকৰণত বহুৱাই কি পাম 1 নম্বৰ দিয়া আছে a যোগ টুৱাইস d 2 d মানে 6 is equal to 16 তেল কি পাম a যোগ 6 দুগুণ কি হ'ব 12 is equal to 16 6 a is equal to কি হ'ব 16 বিয়োগ 2 is equal to 4 তাৰ মানে a is equal to হল 4 এ যদি 4 হয় এটা প্ৰগতিটো হ'ব এতেকে নির্ণয় সমান্তর প্রগতি হব কি হব প্রথম পদ 4 প্রথমটো হল 4 দ্বিতীয় পদ কি হব যে প্রথম পদ যোগ সাধারণ অন্তর প্রথম পদ 4 যোগ সাধারণ অন্তর হল আমার 6 4 যোগ 6 কিমান হব 10 তৃতীয় পদটো কি হ'ব ইয়াৰ লগত আমাৰ কি সাধাৰণত যোগ কৰি গলে হল 10 যোগ 6 16 16 যোগ 6 22 22 যোগ 6
28 এইটো হ'ব আমাৰ সমান্তৰ প্ৰগতি এইটো হ'ব আমাৰ নিৰ্ণয় সমান্তৰ প্ৰগতি আমাৰ কি তাৰমানে প্ৰথম পদৰ লগত আমি সাধাৰণ অন্তৰবিলাক যোগ কৰি কৰি গলে আমি তাৰ পিছৰ পদবিলাক আমি এনেকে পাই থাকিম এইটো হল এতিয়া আমাৰ কি আছে 17 নম্বৰটো কি কলে The 17 number কৈছে 3 8 13 ডট 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 আমাৰ কিমান আছে 253 এই সমান্তৰ প্ৰগতি শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰিব লাগে আমাৰ সমান্তৰ প্ৰগতি কি দি আছে 3 3 8 13 এনেকে যাই যাই 253 এটো আমাৰ কি কৰিব লাগে শেষৰ পৰা আমাৰ 20তম পদ ওলাব লাগে এটা সব এই ফালৰ পৰা 20 গতি ইয়াত আমাৰ কিমানটা পদ আছে আমি উলাই তাৰ পৰা আমি কি যদি আমি 20 বিয়োগ দিও তেতিয়া কিন্তু নহব তাৰ 19 বিয়োগ দিব লাগিব কিয়নো তাত আমাৰ 20তম পদটোহে লাগে 20 বাদ দি নহয় 20 যদি আমি বাদ দি দিও তেতিয়ালে আমাৰ কি হ'ব 21তম পদ হ'ব তাতকৈ আমাৰ সহজ উপায় আছে আমি এটো যদি আমি এটো কি কৰো উলুটাই যদি লিখো এটা আমি শ্রেণী এটা শ্রেণী টু উলুটাই লিখিলে কি পাম 253 প্ৰথম আহি যাব এটু পৰা এটু কিমান বেছি 5 গতি আবার 5 কমাই দিয়া তেৰ কি হ'ব 2 4 8 2 4 আৰু 5 কমি গলে 3 2 3 8 এনেকে যাব লাষ্টটো আমাৰ কি হ'ব 3 হ'ব তে ইয়াত আমাৰ কি হ'ব প্ৰথম পদ কি হ'ব প্ৰথম পদ কি হ'ব 253 সাধারণ অন্তর ডি কিমান হ'ব 248 minus 253 কি হ'ব -5 হ'ব এটা শেষৰ পদ a and কি হ'ব 3 হ'ব তেতিয়াহলে আমাৰ কি ওলাব লাগে 20তম পদ এটা আমাৰ নোলাল হ'ব এটা a20 20তম পদ কি হ'ব a প্লাস আমি জানো 19d তেতিয়াহলে a হল আমাৰ কিমান 253 এটা হল a প্ৰথম পদ প্লাস 19 into d মানে হল -5 তেতিয়াহলে 253 প্লাস মাইনাস মাইনাস 5 19 যে না বুঝনে 5 19 গুণ 95 ইয়াৰ পৰা যদি আমি 95 বিয়োগ কৰি দিও এটা 1 ধাৰ ললে কি হ'ব 13 13 5 গলে হ'ব 8 এ 4 এক ধাৰ কৰিলে 14 14 9 গলে 5 আৰু ইয়াত হ'ব 1 তান কি হ'ব ইয়াৰ যেটা 20তম পদ 158 হ'ব এতেকে শেষৰ পৰা 20তম পদ 2 হ'ব 158 নিশ্চয় বুজি পালে একদম সহজ এটা ইয়াৰ পিছত আহিব আমাৰ 18 নম্বৰ ইয়াতে আমাৰ কি হ'ব 18 নম্বৰ 18ত কৈছে এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল কিমান হ'ব 24 ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা কি দিয়া আছে 18
প্রথম পদ ধরা হল প্রথম পদ এটো এ আর সাধারণ অন্তর এটা আমি ডি ধৰিলো এটা কৈছে এটা সমান্তৰাল প্ৰগতি চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 চতুৰ্থ পদ হ'ব এ যোগ 23 ডি আৰু চতুৰ্থ আৰু অষ্টম পদ হ'ব এ যোগ 7 ডি এই দুটা যদি আমি যোগ কৰি পাম কিমান পাম বুলি কৈছে 24 কি হ'ব তেতিয়াহ'লে এ twice a plus thrice d 7d 10d is equal to 24 আৰু 2 দি যদি সবকে হৰণ কৰা যায় a plus 5d is equal to 12 কি হ'ব 2 এৰে দুয়োপক্ষক হৰণ কৰি দুইৰে আমি দুয়োপক্ষ হৰণ কৰি এইটো পালো আকৌ কৈছে অষ্টম 24 ষষ্ঠ আৰু দশম পদ দুটা যোগফল 44 ষষ্ঠ হলে আকৌ ষষ্ঠ হলে কি হ'ব a plus 5d আৰু হল আমাৰ দশম পদ হলে কি হ'ব a plus 9d এই দুটা যোগ কৰি আমি কি পাম 44 এই যদি হয় তেতিয়ালে সমান্তৰাল প্ৰথম তিনটা পদ ওলাব লাগে এটো কি হ'ব তেতিয়ালে a যোগ a twice a 5d আৰু হল আমাৰ 9d 14d এটো হ'ব আমাৰ 44 এটা ইয়াকো যদি আমি 2 দি হৰণ কৰো a 7d এটো হ'ব 22 এটো হল আমাৰ 2 এটো আমি কি করলো 2 এৰে দুয়োপক্ষক হৰণ কৰি এটা আমি কি কৰিম এতিয়া পৰা আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলাই লম এটা আমি যদি কও যে 2 বিয়োগ 1 তেতিয়ালে কি হ'ব a পৰা a বিয়োগ ক্যান্সেল 7d 5d 7d পৰা 5d গলে twice d 22 পৰা 12 গলে হ'ব 10 এতে d is equal to কি হ'ব 10/2 is equal to 5 তাহলে সাধারণ অন্তর আমি কি পালো 5 এতে d এর মান 1ত বহুৱাই 1ত বহাই দিলে কি 1ত আছে a যোগ 5d 5 into d মানে হল আমার 5 is equal to 12 a যোগ 25 যোগ 12 কি হ'ব a is equal to 12 বিয়োগ 25 is equal to বিয়োগ 13 এতেকে প্রথম তিনটা হল প্রথম পদ a is equal to কি হ'ব -3 দ্বিতীয় পদ কি হ'ব a যোগ d -13 যোগ d কিমান 5 is equal to -8 তৃতীয় পদ কি হ'ব a যোগ twice d a হল আমার বিয়োগ 13 যোগ 2 into d মানে হল আমার 5 মাইনাস বিয়োগ 13 যোগ 10 -3 তে आंसर হবে আমার কি এই তিনটা -13 -8 -3 এটা আমার 20 নাম্বার হল এতে আমার 19 নাম্বার এটা 18 নাম্বার আছিল সরি এটা আমার 19 নাম্বার হল নিশ্চয় বুঝি পাইছে আপোনালোকে এটো একদম সহজকৈ কৰি দিছো
গতে আপোনালোকে ভালকে প্ৰেক্টিছ কৰি থাকিব এতিয়া হল আমাৰ 19 কৈছে 1995 চনত চন্দনাই 5000 টকা বছৰেকীয়া দৰমহা চাকৰি আৰম্ভ কৰিলে কিমান টকা প্ৰথমতে দিব আমাৰ 5000 টকা আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি ইনক্ৰিমেন্ট লাভ কৰিলে কোন বছৰত তেওঁ দৰমহা 7000 টকা হ'ব কোন বছৰত হ'ব এটা প্ৰথমতে কিমান দিলে 5000 টকা দি আৰম্ভ কৰিলে গতিকে এটো যে আমি সমাধান কৰো প্ৰথম পালে কিমান 5000 টকা তাৰ পিছত আৰু 200 টকা পিছৰ বছৰত 5200 হ'ব তা পিছৰ বছৰ আকৌ 200 টকা বাঢ়ি 5400 হ'ব এনেকে যাই লাষ্টত আমাৰ কিমান হ'ব শেষত যায় আমাৰ 7000 টকা হ'ব তেতিয়ালে আমাৰ প্ৰথম পদ কি হ'ব ইয়াত a = 500 টকা 5000 d কিমান হ'ব 5200 minus 5000 = হ'ব তাৰ মানে ইয়াতে আমাৰ দ্বিতীয় পদ বিয়োগ প্ৰথম পদ 200 এটা হল d তেতিয়ালে আমি ইয়াৰ পৰা আমি কি উলাব পাৰো ইয়াটা n উলাব পাৰিম n উলাব লাগে আৰু ধৰক an মানে লাষ্টৰ টার্ম দিয়া আছে 7000 টকা দিয়া আছে এতে উই নো দ্যাট বা আমি জানো যে কি জানো যে an = a plus n minus 1 d এটা আমাৰ ফর্মুলা এটা আমাৰ হল a আমাৰ কিমান 5000 টকা plus n minus 1 d হল 200 = an হল আমাৰ 7000 এটা যদি আমি এক কাম কৰো n minus 1 into 200 7000 এই 500 এই ফাল লৈ গলে কি হ'ব আমাৰ 5000 গলে ইয়াত কিমান থাকিব 2000 এতিয়া n minus 1 যদি ৰাখি দিও তেতিয়ালে কি হ'ব 2000 এই 200 আমাৰ কি হ'ব পূৰণ আছে ইয়াতে যে আমাৰ হৰণ হ'ব তাহলে 1 2 1 2 দুটা শূন্য ক্যান্সেল 2 দিয়ে 20 দিলে 10 এ কি হ'ব n minus 1 = 10 তাহলে n = কি হ'ব 10 plus 1 এদিকে n = 11 তার মানে কিমান কোন বছৰত হ'ব এতেকে 11 বছৰৰ পিছত আমাৰ ইয়াৰ দৰমহা হ'ব গৈ এতেকে আমাৰ কি হ'ব প্ৰশ্নটো আছিল আমাৰ কোন বছৰত তেও দৰমহা ইমান হ'ব এতেকে 11 বছৰত তার দৰমহা কি হ'ব 7000 টকা হ'ব এটো তাৰ পিছত আমাৰ এটো এক্সাৰসাইজৰ অনুশীলনী আমাৰ শেষৰটো অংক আছে কি 20 নম্বৰ আমাৰ কৈছে যে ৰামচৰণে কোনো এটা বছৰত প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1.75 টকাকৈ বঢ়াই গৈ থাকিলে আৰু n তম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20.75 টকা হলে এনৰ মান নিৰ্ণয় কৰা বহুত সহজ এটা প্ৰথম ই কিমান দিছিল প্ৰথম দিলে 5 টকা প্ৰথম দিছিল 5 টকা তাৰ পিছৰ সপ্তাহত কিমান দিলে 5 টকা আৰু 1 টকা 75 পইচা বঢ়াইছে গতি 6 টকা 75 পইচা তাৰ পিছত আকৌ কি হ'ব আৰু 1 টকা 75 পইচা বঢ়ালে 6 টকা 8 টকা 50 পইচা এনেকে দি শেষলৈ ই কিমান দিলে 20 টকা 75 পইচা 20 টকা 75 পইচা ইয়াত আমাৰ কি হল তেতিয়াহলে ইয়াত এ হ'ব আমাৰ 5
ডি কিমান হ'ব 6.75 minus 5 is equal to 1.75 আৰু এইটো হ'ব আমাৰ an লাষ্ট টাৰ্ম 20.75 তে n কিমান হ'ব এইটো ওলাব লাগিব আমি জানো যে আর we know that আমি কি জানো কি an is equal to a plus n minus 1 d এটা আমি জানো তাহলে a কিমান পালে 5 n minus 1 d মানে 1.75 আর an কিমান দিলে 20.75 এতিয়া n minus 1 into 1.75 is equal 20.75 বিয়োগ এই 5 এইফাল নিলে কি হ'ব বিয়োগ হৈ যাব 20 টাকা 75 পয়সাৰ পৰা যে 5 টাকা বিয়োগ কৰি দিয়া যায় 15 টাকা 75 পয়সা এতিয়া হল n minus 1 is equal এর কি হ'ব 75 পয়সা 1.75 পয়সা এটা পুরন আছিল এটা আমি যাই হরণ হ'ব এটা দশমিক ক্যান্সেল 5 দি কাটিলে এটো হ'ব 3 বার আর 2 থাকিব 25 5 5 দি কাটিলে 15 3 বার হাতত 1 বার 2 25 5 এতে 5 দি কাটিলে 7 5 দি কাটিলে 6 মানে 5 6 30 1 থাকিলে 15 15 মাজত 5 3 বার হাত দিলে হাত 9 গুণ 23 তাহলে আমি কি পাম n minus 1 is equal to 9 এতে n is equal to 9 plus 1 therefore n is equal to 10 আমার কি লাগে n এর মান গতি n এর মান আমার কি হবে 10 হবে গতিকে আমি আজি এই ভিডিওটো ইয়াতে শেষ কৰিলো ধন্যবাদ